নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো ছাদ ঢালাই টয়লেট বাথৰুমৰ ওপৰত বনোৱা হৈছে আৰু ইয়াতে টাংকিৰ পৰা এতিয়া এই ওপৰৰ ছাদখনলৈকে কিমানখিনি টকা খৰচা হ'ল মই আপোনালোকক হিচাপটো দি যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই ওপৰৰ যিখন ছাদৰ কাম কৰি আছোঁ এই ছাদখনৰ মই জালিৰ কাৰণে ব্যৱহাৰ কৰিম 10 mm মোক ইয়াতে 22 পিচ লাগিব জালিত, আৰু 22 পিচৰ দাম হ'ল 7,200 টকা। আৰু বিমৰ বাবে মই 12 mm আনিছোঁ, এইটো বিমত মই ব্যৱহাৰ কৰিম। 12 mm মই 7 পিচ আনিছোঁ, এই 7 পিচেৰে মোৰ বিমটোৰ কাম হৈ যাব। আৰু এই 7 পিচৰ দাম হৈছে 6,050 টকা। আৰু মই ৰিঙৰ বাবদ কইল আনিছোঁ 6 mm, এইটো 20 কেজি আনিছোঁ। ইয়াত 20 কেজিত 1,160 টকা হৈছে। চিমেণ্ট পিলৰ আৰু ছাদখনক লৈ পেলাই 13 পেকেট চিমেণ্ট হৈছে, ইয়াতে 5,850 টকা। গজাল গুণা বাঁহ তক্তা গোটেইখিনি মিলাই মই 15,000 ৰাখিছোঁ হিচাপটো। আৰু ইয়াতে মই মিস্ত্ৰীৰ মেকিং চাৰ্জটো 15,000 ৰাখিছোঁ। ইয়াত 500-1,000 টকা ইফালে হ'ব পাৰে জাগা লৈ পেলাই। আৰু মই কামটো যিহেতুকে তলৰ পৰা ফিনিচিঙলৈকে মোৰ ঠিকা ৰখা হৈছে, গতিকে আপোনালোকৰ এটা সুবিধাৰ কাৰণত মই 15,000 টকা এটা মই মেকিং চাৰ্জ ৰাখিছোঁ পিলৰৰ পৰা ছাদখন ঢালালৈকে। আৰু এইটো ইয়াতে 50,260 টকা হৈছে পিলৰ আৰু ছাদখন লৈ পেলাই। আৰু মই যদি ইয়াত টাংকিটোৰ খৰচটো ইয়াত যোগ কৰি দিওঁ তেতিয়াহ'লে 1,57,260 টকা হৈছে। আৰু আপোনালোকে এটা হিচাপ কৰি ল'ব পাৰিব যে 4টা ৰুম বনালে তলত টাংকিৰ পৰা ছাদখনলৈকে কিমানখিনি খৰচ আহে, আপোনালোকে এটা আইডিয়া কৰি ল'ব পাৰিব। আৰু ইয়াতে 4টা ৰুম হ'ব। আপোনালোকে যদি 2টা টয়লেটো বনায় আৰু এটা পেচাব ঘৰ এটা বাথৰুম এইখিনি আপোনালোকে বনালেও এইটো 15 ফুটত হৈ যাব। আৰু আপোনালোকে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকে গোটেইখিনি ফিনিচিঙৰ কিমানখিনি টকা হয় মই আপোনালোকক হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকুৱা নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু কমেণ্টত মোৰ লিখি আছে মোৰ নম্বৰটো লাগে, নম্বৰটো মই তেনেকৈ দিব নোৱাৰিম। যদি আপোনালোকক নম্বৰ লাগে আপোনালোকৰ হোৱাটছআপৰ নম্বৰটো দিব, মই তাত আপোনালোকক মই পাৰ্চনেলি নম্বৰটো দিম। আৰু আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানখিনি আছিলে। ধন্যবাদ।